Hey guys, আজি মই বনাম কঁঠাল গুটিৰ এটা খুব সোৱাদ লগা ৰেচিপি। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই লৈছোঁ কেইটামান কঁঠাল গুটি। এতিয়া সেইকেইটা বাকলি গুচাই লৈছোঁ। লগতে এটা আলু বাকলি গুচাই লৈছোঁ। এতিয়া গোটেইখিনি প্ৰেছাৰ কুকাৰত দি দিম আৰু অলপমান পানী দি এইখিনি দুটা হুইচেল মৰাই ল'ম। তাৰপিছত মই লৈ লৈছোঁ কেইটামান কাজু। এতিয়া এইখিনি অলপ সময়ৰ কাৰণে পানীত তিয়াই থ'ম। তাৰপিছত লৈছোঁ এটা জলকীয়া, এটা পিঁয়াজ, এফাল বিলাহী। এই গোটেইখিনি মিক্সাৰ জাৰত দি এটা ধুনীয়া মিহি পেষ্ট বনাই ল'ব লাগিব। তাৰপিছত মই কাজুকেইটাও একেধৰণে গুড়ি কৰি ল'ম। এয়া অলপমান পানী মিক্স কৰি লৈছোঁ। তাৰপাছত আগতে বইল হ'বলৈ দিয়া কঁঠাল গুটি আৰু আলুখিনি উলিয়াই লৈছোঁ। এতিয়া কঁঠাল গুটিকেইটা দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে। তাৰপাছত দুফাল কৰি কৰি কাটি লৈছোঁ, গোটেইখিনি কাটি ল'ম এই ধৰণে। মোৰ গোটেইখিনি কঁঠাল গুটি দুফালকৈ কাটি লোৱা হৈ গ'ল। আলু কেইপিচ মই ডাঙৰকৈ ৰাখি দিম। এতিয়া কেৰাহীত তেল দি তাত কেইটামান পাঁচফোৰণ দি লৈছোঁ। তাৰপাছত তাত বিলাহীৰ পেষ্টখিনি দি দিছোঁ। এতিয়া এইখিনি অলপমান ভাজি ল'ম। অলপ ভাজি হৈ যোৱাৰ পিছত ইয়াত আমি প্ৰয়োজনমতে হালধি দিছোঁ। তাৰপাছত দিম অলপমান নিমখ। এতিয়া এইখিনি লৰাই আছোঁ। তাৰপাছত ইয়াত অলপমান ৰেড চিলি পাউডাৰ দি দিছোঁ। আপোনালোকে নিজৰ পচন্দমতে যিকোনো মছলা ইয়াত এড কৰিব পাৰিব। এইখিনি ভজা হৈ গ'ল, একেবাৰে তেল বিৰিঙি উঠিছে। এতিয়া আমি তাত আগতে মিক্স কৰি থোৱা কাজুখিনি দি দিছোঁ। এইখিনিও তেল বিৰিঙি উঠালৈকে ভাজি থাকিব লাগিব। তেল বিৰিঙি উঠাৰ পিছতে আমি তাত আগতে বইল কৰি থোৱা আলুখিনি আৰু কঁঠাল গুটিখিনি একেলগতে দি দিছোঁ। পুনৰ ভালদৰে এবাৰ লৰাই লৈছোঁ। এইখিনি অলপমান ভাজ খোৱা হোৱাৰ পিছত আমি তাত উতলা গৰম পানী দি দিছোঁ, যাতে মছলাখিনি ভালদৰে সিজি যায়। এতিয়া এইখিনি উতলি পানীখিনি নোহোৱা হৈ যোৱালৈকে ৰাখিব লাগিব। আপোনালোকে এইটো জোখতো ৰাখিব পাৰে, মই এইখিনি আৰু অলপমান শুকাই দিম। এইখিনি শুকান হৈ অহাত মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি বাতি এটাত নমাই ল'ম। যদি এই ধৰণে খোৱা নাই তেনেহ'লে খাই চাবচোন, খুব সোৱাদ লগা হয়। মোৰ কঁঠালৰ চব্জি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।